হাই গাইজ, আপোনালোকে দেখিছেনে কেনেকুৱা অৱস্থা হৈছে অনিল নগৰ এইটো গণেশগুৰিৰ দৃশ্য হয়। চাওকচোন কিমান পানী এয়া গুৱাহাটী চিটি মহানগৰী। এতিয়া গুৱাহাটী মহানগৰী হৈ থকা নাই, মহাসাগৰত পৰিণত হৈছে। চাওকচোন গাড়ীৰ অৱস্থা কি হৈ আছে। এইবোৰৰ প্ৰতি কিন্তু গভৰ্ণমেণ্টৰ কোনো ধৰণৰ প্ৰতিক্ৰিয়া নাই। তেওঁলোকে খালি অৰুণোদয় কোনে পাইছে কোনে পোৱা নাই, চাউল কাৰ কাটিব লাগিব কাৰ কাটিব নালাগিব, কাৰ ঘৈণীয়ে ক'লৈ গৈছে, কাৰ মতা কাৰ লগত আছে, এইবিলাক সিহঁতে চাই চিতি থাকিব পাৰে। এইবিলাকত কিন্তু পাক্কা। কিন্তু ডাঙৰ সমস্যা, অসমৰ ইমান ডাঙৰ সমস্যা বানপানীৰ সমস্যা, সেই সমস্যাটো আজিলৈকে সমাধান নকৰিলে। আনকি গুৱাহাটী মহানগৰীৰ যিটো কৃত্ৰিম বানৰ সমস্যা, সেই সমস্যাটোও সমাধান কৰিব নোৱাৰিলে। ব্ৰিজ বনাইছে, ব্ৰিজ বনাই কি লাভ হৈছে? ট্ৰেফিক জাম নহ'বৰ কাৰণে। এতিয়া ট্ৰেফিক জাম কি কৰিব? 2 ঘণ্টা ধৰি ট্ৰেফিক জাম লাগিব, অলৰেডি লাগিয়ে গৈছে। কি কৰিব? অনিল নগৰত ব'ট চলাইছে, নবীন নগৰত ব'ট চলাইছে, কি কৰিব? পাৰ্কিঙত কোনো বিল্ডিঙৰ পাৰ্কিঙত গাড়ী থ'ব নোৱাৰি, ৰাস্তাই চব মানুহ পলায়। এয়াই হ'ল গুৱাহাটী মহানগৰী। দেখিছে চাওক, এতিয়াও বৰষুণ পৰি আছে। এইটো মোৰ কাজিনৰ ঘৰ দেখাই আছোঁ, কাজিনৰ ঘৰৰ কেম্পাছৰ ভিতৰত চাওকচোন। এইটো মোৰ কাজিনৰ ঘৰ হয়, কেম্পাছৰ ভিতৰত চাওক। কেম্পাছৰ ভিতৰতে যদি ইমান পানী হয়, বাহিৰত কি হ'ব? জিএছ ৰোড কি হ'ল? জু ৰোড ক'লৈ গ'ল? গীতানগৰ ক'ত গ'ল? ধুনীয়া পানী। গুৱাহাটীত এনেকুৱা এডোখৰ জেগা নাই য'ত পানী হোৱা নাই। এই সমস্যাটো কিয় সমাধান কৰিব নোৱাৰিলে? চাওকচোন কিমান দুৰ্ভোগ ভুগিব লগা হৈছে গুৱাহাটীবাসীয়ে। আনকি কাম কৰিবলৈ ওলাই যোৱা মানুহখিনি ঘূৰি অহাৰ ৰাস্তাও বন্ধ হৈ গৈছে, আহিব পৰা নাই। চাওকচোন কিমান পানী। এইপিনে চাওক, এইপিনে এতিয়া বাইক চাইক থয়, তাতো পানী চাওক। দেখিছে এইপিনে কিমান পানী হৈ গৈছে। তেতিয়া ৰাস্তাৰ অৱস্থা কি হ'ব? জিএছ ৰোডৰ অৱস্থা, RG বৰুৱা পথৰ অৱস্থা চাওকচোন। দেখিছে কিমান পানী। ঠিক আছে বাৰু গাইজ, বৰষুণ পৰিছে, উপায়টো নাই, থাকিবই লাগিব আমি। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। বাই বাই।